এই ধৰণে বিভিন্নজন ৰোগীৰ লগতে বিভিন্ন চিকিৎসক নাৰ্ছসকলে এই ধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে। সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু মই কৈছোঁ যে কালি নিশাৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু এনেধৰণে যিসকল ৰোগীৰ আচলতে একাংশ আত্মীয়ই চিকিৎসক আৰু নাৰ্ছৰ উপৰ্যুপৰি পঢ়াৰ ফলত আচলতে আহত হয়। সেই পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যে অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰোঁ আচলতে ঘটনাটো কি হৈছে কি ক'ব। কাৰণ এনেকৈ নিৰাপত্তাহীনতাত থাকিলে আমি কোনো ধৰণৰ কাম কৰিব নোৱাৰোঁ। কাৰণ আমাৰো নিজৰ জীৱনটোক লৈ ভাবুকি আছে আৰু তাৰ কাৰণে আমি বিচাৰোঁ উচিত নিৰাপত্তা আমাক দিয়াটো প্ৰয়োজন। আজি এজন ল'ৰাক মাৰিছে, কালিলৈ 10জনক হয়তো মাৰিব পাৰে। কালি আমাৰ চিষ্টাৰক মাৰিছে, কালিলৈ হয়তো আমাক মাৰিব। এজনী চিষ্টাৰক মৰা মানে আমাৰ সকলোৰে ওপৰত মাৰটো সোধাইছে। আৰু এনেকৈ যদি আমি ৰোগীক সুৰক্ষা দিবলৈ আহি আমাৰ যদি নিজৰ জীৱনটোৰ প্ৰতিয়ে যদি অকণো সুৰক্ষা নাই, তেতিয়াহ'লে আমি কেনেধৰণে কাম কৰিম। সেইকাৰণে আমি বিচাৰোঁ আমাক উচিত নিৰাপত্তা লাগে, যাৰ কাৰণে আমি কোনো ভয় আৰু শংকা নোহোৱাকৈ ডিউটি ভালকেনে কৰিব পাৰোঁ। ৰোগীয়ে যাতে আমাৰ পৰা ভাল ট্ৰিটমেণ্ট পায়, তাৰ কাৰণে আমি উচিত নিৰাপত্তা দিয়াটো আমি বিচাৰিছোঁ। ঘটনাটো কি হৈছে? ঘটনাটো আইচুৰ এজন বহুত বয়সীয়াল ব্যক্তি, আগৰ পৰা কেঞ্চাৰ থকা পেচেণ্ট, তেখেত ভৰ্তি হৈছিলে। অহা অৱস্থাতে একেবাৰে শেষ পৰ্যায়ত আহিছে বুলি জানিব পাৰিছোঁ আৰু সেইটোক লৈয়ে অলপ সময় পিছতে তেখেত ঢুকাইছে। তাক লৈয়ে তেখেতলোকৰ ঘৰৰ পৰিয়ালৰ মানুহে আত্মীয়ই আহি আইচুৰ ভিতৰতে মাৰপিট কৰিছে। আইচুৰ বহুতো বস্তু লণ্ডভণ্ড কৰিছে। তাৰপিছত ল'ৰাজনক আমি দেখা মতে ল'ৰাজনক আইচুৰ পৰা চুচৰাই টানি আনিছে, ডিঙিত ধৰি মাৰিছে। হস্পিটেলৰ গেটৰ ফ্ৰণ্টত মাৰিছে। মাইকী মানুহ এগৰাকীয়ে তেখেতে চেণ্ডেল লৈ মাৰিছে। 4-5জন ল'ৰাই ডিঙিত ধৰি ৱালত ধৰি মাৰিছে। তাৰ বিনিময়ত ৰোগীৰ আত্মীয় 20-25জনৰ ওপৰত ৰোগীৰ আত্মীয় ৰাস্তাৰ কিনাৰত ৰখি চাই আছে, ভিডিঅ' কৰিছে, চাইছে। কিন্তু তাৰ বিনিময়ত কোনো মতা মানুহ বা কোনো মানুহ ওলাই নগ'ল যে ল'ৰাজনক বচাবলৈ। সেই মুহূৰ্তত হয়তো ল'ৰাজন মৰিও গ'ল হয়, কিন্তু সেইটো মুহূৰ্তলৈকে কোনো এজন মানুহে সহায় কৰিবলৈ আগবাঢ়ি নগ'ল। এইটোক লৈ আমি সঁচাকৈ দুখিত। কাৰণ এইখন মাজুলীতে আমি সেৱা আগবঢ়াবলৈ আহিছোঁ আৰু তাৰ দেখি থকা মানুহে যদি মানুহজনক যদি সহায় কৰিবলৈ নাযায়, আমি কেনেকৈ এনেকৈ নিৰাপত্তাহীনতাত ভুগি আছোঁ। এইটো কাৰণে আৰু সেইকাৰণে বিচাৰোঁ আমি উচিত নিৰাপত্তা আমাক দিয়াটো। আচলতে সেই পৰিৱেশটো দেখুৱাইছোঁ জিলা সদৰ চিকিৎসালয়ৰ বৰ্তমান সময়ৰ পৰিৱেশ। বিভিন্নজন লোক আচলতে ওলাই আহিছে আৰু যিসকল ৰোগী আছে চিকিৎসকসকলে ক'লা বেজ পৰিধান কৰি এই ধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। মই কৈছোঁ কালি নিশাৰ ভাগত মুৰ্মুষ অৱস্থাত এজন কেঞ্চাৰ পেচেণ্ট, তেখেতক জিলা চিকিৎসালয়খনলৈ লৈ অহা হৈছিল আৰু আইচুত ভৰাবলৈ মই কৈছোঁ কালি নিশাৰ ভাগত মুৰ্মুষ অৱস্থাত এজন কেঞ্চাৰ পেচেণ্ট, তেখেতক জিলা চিকিৎসালয়খনলৈ লৈ অহা হৈছিল আৰু আইচুত ভৰাবলৈ লওঁতে আকস্মিকভাৱে তেখেতৰ বিয়োগ হোৱাৰ পাছতে আচলতে যিসকল লোক আছিল, যিসকল ইয়াতে আত্মীয়ৰ লগত ৰোগীৰ লগত আহিছিল আত্মীয়সকল, সেই আত্মীয়সকলে আচলতে তেওঁলোকক মাৰপিট কৰে বুলি জানিব পৰা গৈছে। জিলা চিকিৎসালয়খনৰ ভিতৰ ভাগৰ পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে এনেধৰণে যিসকল লোক আছে, যিসকল নাৰ্ছ আছে, পৰিৱেশটো তাৰমানে এগৰাকী ৰোগী মুমূৰ্ষ অৱস্থাত আহিছিল। তেওঁৰ কেঞ্চাৰ আছিলে, লগত ট্ৰেকিঅষ্টমী টিউব, এই ডিঙিত টিউব এডাল লৈ পেলাই আমাৰ আহিছিলে কালি যোৱা নিশা। তেখেতক ICUলৈ দিয়া হ'ল। তাৰ ICUত কেনুলা দিওঁতেই তেখেতে ঢুকালে 10:50 বজাত। আৰু ঢুকোৱাৰ পিছতে ৰোগীৰ অভিযোগ হ'ল কি ৰোগীৰ অভিভাৱকৰ, তেখেত 76 বছৰীয়া আছিল, দিগেন হালদাৰ, কমলাবাৰী অঞ্চলৰ। ৰোগীৰ এটেণ্ডেণ্ট বা লগত থকা পৰিচাৰকৰ এইটোৱে অভিযোগ যে বেজী দি মাৰিলে, যিটো সম্পূৰ্ণ অসত্য কথা। তাৰপিছত তেওঁলোকে আমাৰ 2গৰাকী ষ্টাফ নাৰ্ছ আৰু এগৰাকী ICU টেকনিচিয়ানক প্ৰহাৰ কৰিছে, চেণ্ডুল দি কোবাইছে, হাতেৰে মাৰিছে, এনেকুৱা এটা মবে। গতিকে এই ধৰণৰ ঘটনাত আমি আচৰিত হৈছোঁ আচলতে, য'ত আমাৰ বিন্দুমাত্ৰও ভুল নাছিল। আৰু ভুল হ'লেও আইন হাতত তুলি ল'ব নোৱাৰে কোনেও। আইন আছে, উপায় আছে আৰু সেইমতেহে যাব লাগিব। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে এই বিষয়ে সমূহ জনসাধাৰণ কৰ্তৃপক্ষসকলে চকু দিয়ে। আচলতে নিৰাপত্তা হৈ থাকিলেহে আমাৰ স্বাস্থ্যকৰ্মীসকল মানসিকভাৱে সুস্থিৰ হৈ থাকিব আৰু উৎকৃষ্ট মানদণ্ডৰ সেৱা প্ৰদান কৰিব পাৰিব। হয়, চিকিৎসকসকলে আজি
আমি ক'লা বেজ পৰিধান কৰিছোঁ। আচলতে এতিয়াও বহুতো কৰ্মচাৰীয়ে আমাক ক্ষোভ কৰিছে যে চিজুৱক লাগে, কিন্তু আমি এগৰাকী ৰোগীৰ এটেণ্ডেণ্টৰ অসভ্যালিৰ কাৰণে আমি 200-250 ৰোগীক, আমাৰ প্ৰায় 250-300লৈকে ৰোগী হয়। আজি পুলিচ চেকআপো আছে, অন্যান্য আজি কাম আছে, গতিকে আমি ডিউটি কৰিম, কিন্তু 24 ঘণ্টাৰ কাৰণে আমি ক'লা বেজ পৰিধান কৰি এই ঘটনাটোৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু ভৱিষ্যতে এই ধৰণৰ ঘটনা নহ'বলৈ মেডিয়াসমূহ, জনসাধাৰণৰ কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ, আমাক কিছু মৰম কৰিবলৈ মই অনুৰোধ জনাইছোঁ। কিবা ভুল হ'লে নিৰ্দিষ্ট নিয়ম আছে, নিয়মমতে অভিযোগ প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ। হয়।